আজি আমাৰ চেপ্টাৰ হৈছে প্লান্ট কিংডম। তো সকলোকে স্বাগতম। এতিয়া আমি কৰো আহা প্ৰথম প্ৰশ্ন মই হাইলাইট কৰি দিওঁ, হুইচ অফ দি ফলোইং ইজ নট টেৰিডোফাইট। টেৰিডোফাইট কি আছিল এইটো তোমালোকে উলিয়াব লাগিব। টেৰিডোফাইট আছিল আমাৰ যিবিলাকৰ মেইন প্লান্ট বডিটো স্পোৰোফাইটিক হয় আৰু মেডিচিন পাৰপাছত ব্যৱহাৰ কৰা হয়। তাৰ লগতে ফাৰ্ষ্ট টেৰিস্ট্ৰিয়েল প্লান্ট বুলি কোৱা হয়। ইভলিউশ্যনাৰী পইণ্ট অফ ভিউত আমি যদি চাওঁ তেতিয়া ইয়াত চিড ডেভেলপমেণ্টটো প্ৰথমে আৰম্ভ হৈছিল বুলি ক'ব পাৰি, যদিও চিডটো প্ৰডিউচ হোৱা নাছিল। এতিয়া টেৰিডোফাইট হৈছে আমাৰ বেছিভাগ ক্ষেত্ৰত আমাৰ জাইলেম আৰু ফ্লোয়েমটো পোৱা যায় ভাস্কুলাৰ টিস্যু। তো গতিকে ইয়াতে মই যিমান দূৰ দেখিব পাইছোঁ গিংকো এইটো এটা জিমনস্পাৰ্ম হয়, গতিকে এইটো টেৰিডোফাইট নহ'ব। বাকী চিলাজিনিয়া, পলিটিকা, এজলা এইকেইটা টেৰিডোফাইট হয়, যদিও এই দুটা NCERT-ত দিয়া নাই। তথাপিও আমি মানি চলিম যিহেতু গিংকোটো জিমনস্পাৰ্ম, গতিকে আমাৰ জিমস্কোটোৱে শুদ্ধ উত্তৰ হ'ব, যিহেতু ইয়াতে নট বুলি লিখা আছে। নেক্সট ছেকেণ্ড কুৱেশ্যন এটা ডাইগ্ৰাম বেছড কুৱেশ্যন হয়। তো প্ৰথমে তোমালোকক মই এটা ট্ৰিক্স দেখুৱাই দিম যে এক্সামিন দ্য ফিগাৰ ABCD এণ্ড আইডেণ্টিফাই দেম বুলি সুধিছে। প্ৰথমে তোমালোকক মই এটা ট্ৰিক্স দি দিম, নিট বা নাহে, ডাইৰেক্ট নিটে আহে। বেলেগ পৰীক্ষাৰ কথা নকওঁ, আমি নিটৰ কথাই যদি আমি ক'বলৈ যাওঁ, নিটৰ ক্ষেত্ৰত বেছিভাগ এনেকুৱা ধৰণৰ কুৱেশ্যন আজিকালি আহিব ধৰিছে। 2024 বৰ্ষৰ পেপাৰখন দেখিলে তোমালোকে গম পাবা। তাত এটা ষ্টমেটাৰ অৰ্থাৎ এনাটমি অফ ফ্লাৱাৰিং প্লান্টত আমাৰ ষ্টমেটাৰ ষ্ট্ৰাকচাৰেদি ছাবষ্টিটিউজেৰি গোটেইখিনি চেলখিনি আমাৰ সুধিছে, বা গাৰ্ড চেল সুধিছে, ভিতৰৰ চেলখন ডাঠ হয়, বাহিৰখন পাতল হয়, এইবিলাক ঠিক এইবিলাক কথাও আমাৰ সোধা দেখা যায়। মই এটা ট্ৰিক্স দিম, এইটো দেখিছা তোমালোকে, এইটো এটা লেমৰ নিচিনা লাগিছেনে? আগতে তোমালোকৰ যদি আজিকালি অৱশ্যে খুব কম ঘৰতে থাকে, আজিকালি ধৰা ইনভাৰ্টাৰ এইবিলাক বেটাৰী চিষ্টেমটো ওলাই গ'ল। আগতে যেতিয়া আমি যেতিয়া সৰু আছিলোঁ সেই সময়ত আমাৰ ঘৰত যেতিয়া লাইট গৈছিল বা কাৰেণ্ট গৈছিল, সেই সময়ত আমাৰ লেম্প জ্বলোৱা হৈছিল। অৰ্থাৎ মই ডাইৰেক্ট এইটো কথিত শব্দটো কোৱা নাই, লেম্প বুলিয়ে কয় কিজানি সকলো জেগাতে। তো এইটো এটা লেমৰ নিচিনা দেখা গৈছে, গতিকে এইটো লেমিনেৰিয়া এনেকুৱা মনত ৰাখিবা। এইটো হৈছে হোল ফাষ্ট ষ্ট্ৰাইপ আৰু ফ্ৰণ্ট বুলি আমি জনা যাব। তাৰপিছত এইটো ছবিটো চোৱা, এই ছবিটো প্ৰথমটোতো লেমিনেৰিয়াই, এই দুটাত আছে। এইটোত ফুটা আছে, গাটোত কিছুমান ছিদ্ৰ আমি দেখুৱাব পাইছোঁ। গাটো ছিদ্ৰ মানে ই হয়তো অলপ ভাল নহয়, ফাল্টু, ফিউকাছ। C নাম্বাৰটো এনচাৰ। এনেকৈ সাধাৰণতে কৰা হয়, গতিকে বহুত ইম্পৰ্টেণ্ট এনেকৈ কৰা হয়। বাকীখিনিতো আমি নাচালেও হ'ব, দুটা চালেও হৈ যাব। বাকী এইটো পলিচ চাইফনিয়া, আমাৰ এইটো ৰেড ডেল কি হয়, তাৰপিছত যিটো তোমালোকৰ স্পাগনাম হয়, এইখিনি ডাইৰেক্ট চাই দিলে হ'ল, একদম কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া কথা নাই। এনেকৈ কৰা কম্পিটিটিভ এক্সামবিলাকত। নেক্সট আছে পলিফাইকোইৰাথ্ৰিন ইজ দ্য মেজৰ প্ৰডাক্ট ইন। ইৰাথ্ৰিন মানে কি তোমালোকে মোক আগতে সেইটো কোৱা। ইৰাথ্ৰিন মানে কি? ইৰাথ্ৰোব্লাষ্ট'চিছ সুধিছা, ইৰাথ্ৰোব্লাষ্ট'চিছ ফিটাছ। ইৰাথ্ৰিন মানে হৈছে ইৰাথ্ৰিনটো আমাৰ RBCৰ লগত জড়িত, ৰেড ব্লাড চেলৰ লগত জড়িত। ইৰাথ্ৰোচাইট বুলি যাক কোৱা হয়। এইটো অলপ জুলজিত গুচি গ'ল, হিউমেন ফিজিঅলজিত গুচি গ'ল, যদিও আমি ইয়াতে ৰিলেট কৰি পঢ়িব লাগিব। ইৰাথ্ৰিন মানে হৈছে আমাৰ RBCৰ লগত অলপ জড়িত কথাটো। গতিকে RBC মানে হৈছে আমাৰ জানো ৰেড ব্লাড চেল, গতিকে ইয়াতে ৰেড শব্দটো আহি আছে, গতিকে এইটো ৰেডেল কি হ'ব? এইটো হৈছে শ্বৰ্ট ট্ৰিক্স। এনেকৈ তোমালোকে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰা। মই ইয়াতে বেছি কুৱেশ্যন এড কৰা নাই, কিন্তু যিকেইটা কুৱেশ্যন এড কৰিছোঁ সেইকেইটা তোমালোকে একদম কনচেপ্ট ক্লিয়াৰ কৰিছোঁ, আৰু কেনেকৈ পৰীক্ষাত উইদিন ছেকেণ্ড এনচাৰ কৰিবা তাকো আমি কৈছোঁ। নেক্সট কুৱেশ্যন, ৰুট ফাউণ্ড ইন জিমনস্পাৰ্ম আৰ জেনেৰেলি। এইটোত তোমালোকে অলপ বুজিবা, ৰুট
found in ইয়াতে fibrous root, tapped root, adventitious root and both adventitious আছে ভালকে যদি চোৱা জিমনোস্পাৰ্মৰ তলৰ ফালে দফাটোত কি লিয়া আছে tapped root বুলি দিয়া আছে গতিকে tapped rootত ক্লিক কৰিবা next question কি আছে agar is an important economical product produced by two red algae those are agar to কি হয় আমাৰ আইসক্রিম বা জাম জেলি এইবিলাকত ক্ষেত্ৰত দিয়া হয় তো এই ক্ষেত্ৰত ইয়াতে এগাৰটো কৰ পৰা হয় জি মনত ৰাখিবা পৰীক্ষাত কেতিয়া 11 বলে নিদি 11 বলে দিব তো তোমালোকে জি বলে লিখিবা এটা জি মানে গেলিডিয়াম এটা দি মানে গ্ৰাচিলিডিয়া গেলিডিয়াম বোথ বি এন্ড সি নিশ্চিতভাৱে তোমালোকে ভালকে বুজি পাইছা নেক্সট কোৱেশ্চন এন্ড লাষ্ট কোৱেশ্চন What are the chlorophyll pigments present in chlorophyll অর্থাৎ গ্রিন অ্যালগিত আমাৰ কি ক্লোৰোফিল এ পোৱা যায় মনত ৰাখিবা গ্রিন অ্যালগিৰ ক্ষেত্ৰত ক্লোৰোফিল এ আৰু বি পোৱা যায় কিন্তু এটা কথা সদায় মনত ৰাখিবা মই এইখিনি কৈ তোমালোকৰ দায়িত্ব নাহামৰো অৰ্থাৎ গ্রিন অ্যালগিত এ এন্ড বি পায় বুলি তোমালোকক মই কৈ কিন্তু এৰি নিদিও ভিডিওটো মই একদম আটাইখিনি শিকাই দিম তোমালোকক তে গ্রিন এলগি গ্রিনৰ ক্ষেত্ৰত লিখি লোৱা ভালকে গ্রিনৰ ক্ষেত্ৰত এ এন বি তাৰ পিছত ব্ৰাউনৰ ক্ষেত্ৰত যাক আমি এলগিন বুলি কওঁ বা আমাৰ ফাইকোইলাট্ৰিন তো ইয়াতে আমাৰ ফাইকোজেন্থিন বুলি এটা পিগমেন্ট পায় ইয়াৰ কাৰণে এটো তোমালোকৰ এ এন সি আৰু ৰেডটোত আমাৰ পাও এ এন ডি মনত ৰাখিবা যাক আমি কাৰাজিন বুলি কওঁ বা ব্ৰাউন এলগিটোক এলজিন বুলি কওঁ এটা গিলেটিনেলিয়া সিট থাকে নিশ্চিতভাৱে তোমালোকে সকলোৱে ভালকে বুজি পাইছা আজি ভিডিওটো এইখিনিতে তোমালোকক সকলোকে ধন্যবাদ আজি ভিডিওটো এটেন্ড কৰাৰ বাবে আৰু এই ভিডিওটোৰ পৰা কিন্তু শিকিবলগীয়া বহুত আছে মই ভাবো মই যিমানখিনি জ্ঞান বা ক্ষুদ্ৰ জ্ঞানেৰে তোমালোকক এই ভিডিওটো প্ৰস্তুত কৰিছো তোমালোকে ভালকৈ চাবা আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি চেনেলটো নতুন হয় বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিওৰ আপডেট পোৱাৰ লগে লগে তোমালোকে ভিডিওটো চাই শেষ কৰিব পাৰা তো থ্যাংক ইউ সো মাচ